সৰুমৰাণ ছাত্ৰ সন্থাৰ মৰাণ জনগোষ্ঠীৰ দেউতা সংগঠনৰ সহযোগত এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছিল আৰু সেই প্ৰতিবাদী কাৰ্যসূচী আজি আচলতে চহৰত বিশাল সমৰ আৰু তিনিচুকীয়া জিলাখনৰ লগতে তিনিচুকীয়া জিলাখনৰ বাহিৰত বসবাস কৰা মৰাণ জনজাতিৰ লোকৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এটা কথাই তেওঁলোকে উত্থাপন কৰিব বিচাৰিছে। এইখন চৰকাৰে দাবী জনাব বিচাৰিছে যে জনজাতিৰ যি মৰ্যাদা জনজাতিৰ স্বীকৃতি লগতে ষষ্ঠ অনুসূচীভুক্ত তালিকাত মৰাণ জনগোষ্ঠীৰ সাহিত্য আসন অন্তৰ্ভুক্ত কৰিব লাগে। তাৰে প্ৰতিবাদত এনেদৰে দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ জনগণে তিনিচুকীয়া এই মুহূৰ্তত কঁপাই ধৰিছে। শেষ কৰিলে সেইফাল নাপাবি আৰু লাইন প্ৰদান খালি একেবাৰে চান্স চালে পাই গ'লে লাইন বিজেপি নেতৃত্বাধীন চৰকাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ তেওঁলোকে উকিয়াই দিব বিচাৰিছে। যদিহে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি মৰাণ জনজাতিক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেন্তে নিৰ্বাচনত তেওঁলোকে দাদিচ্যুত কৰিব বিজেপি চৰকাৰখনক। বিজেপি চৰকাৰৰ বিৰুদ্ধে মৰাণ জনজাতি ওলাই আহিছে। তেওঁলোকৰ এটাই দাবী যে উপযুক্ত সাহিত্য প্ৰদান কৰিব লাগে, লগতে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। হেমন্ত তোমার কাম নাই হেমন্ত তুমি মিশলিয়া হেমন্ত তুমি গাদিয়েরা হেমন্ত তুমি গাদিয়েরা আমার দাবি আমার দাবি আমার দাবি জয় অসম জয় অসম জয় অসম সর্বপ্রথম জিন্দাবাদ অসমৰ জিন্দাবাদ মৰাণ জাতীয় মহিলা পৰিষদ জিন্দাবাদ, মৰাণ জাতীয় শৈক্ষিক কৰ্মচাৰী বিকাশ মঞ্চ জিন্দাবাদ, সৰু মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ জিন্দাবাদ,
মৰাণ সাহিত্যসভা জিন্দাবাদ, মৰাণ ঐক্য জিন্দাবাদ, মৰাণ আজি জাগিছে, মৰাণ আজি জাগিছে, এই জুই জ্বলিছে, সংগ্ৰাম চলিছে, আমাক জনজাতি লাগিবই, আমাক ষষ্ঠ নথিভুক্ত স্বায়ত্ত শাসন লাগিবই, জনজাতি নামত প্ৰতাৰণা নচলিব, জনজাতি নামত ৰাজনীতি বন্ধ কৰক, জনজাতি নামত ৰাজনীতি বন্ধ কৰক।